মনত কৰাচোন কষ্টুৰীৰ কি মনত আছে কোৱাচোন কি কৈছিলোঁ এই দীপ্তিৰ আছে মনত সেইটো কৈছোঁ যে অলপ পালত যি 2 লাইন মনত আছে সেই কৰিলে একদম যি চিৰিয়েলি মনত ৰাখিব লাগিব সেইটো কথা নহয় যি মানে কোৱাৰ পিছতে ঘটনাটো মনত নপৰিব অলপ পালত কবিতাটো ক'লে দীপ্তিৰ আছে অলপ যি 2 লাইন আছে সেয়ে বহুত তাৰমানে তাৰে মাজত যে কাইলৈ বাৰু কি আছিল এদিন মাথোন নহ'লে মই চেলাই পেলা বিদাত সেইটো বাক্য লৈ গৈছি হয় না এই কিছুমান তাৰমানে 2-এটা লাইন ৰ'বা পাৰে সেইটো আমি ইয়াতে কিতাপ চাই পঢ়া নাই সেইটো লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল আমি যে কিতাপ চনাই হয় না দীপ্তি যি মনত আছে 2-1 লাইন ৰৈ যাবাও পাৰে একদম আজি আমাৰ 30 বছৰ 35 বছৰৰ আগৰ কথা মনত ৰখাটো ধেমালিও নহয় যি মনত আছে সেয়ে এতিয়া দীপ্তিয়ে যি 2 লাইন কৈছে সেয়ে বহুত মনত আছে আৰু গল্পটোৰ বিষয়ে হেৰিটোৰ বিষয়ে মনত আছে এতিয়া মোৰ লক্ষ্যটো আমি চতুৰ্থতে পাইছিলোঁ যে মই গান্ধীজীৰ দৰে হ'ম সদায় সত্য পথত ৰম অহিংসা ব্ৰতেৰে জগত জিনিম সত্য কথাহে কম মই গান্ধীজীৰ দৰে হ'ম মই হ'ম আজাদৰ দৰে বচনত ধীৰ কামত গম্ভীৰ কি দেশৰ কাৰণে বলি দিম অকাতৰে মই হ'ম আজাদৰ দৰে মই হ'ম কনকলতা দেশ কৰিম জয় জোতা মই হ'ম বিশ্ব বিজয় সৰজিনী বিশ্ব বিজয়িনী মই হ'ম কৰ্মবীৰ নামতো নবীন কামতো নবীন বীৰপুত্ৰ জননীৰ মই হ'ম জয় প্ৰকাশ নাহকাৰৰে দাস নিজৰ ভৰিত নিজে থিয় দিম নকৰ পৰক আশা মই হ'ম জয় প্ৰকাশ আৰু মই শ্বহীদ কুশল কোঁৱৰ হ'ম দেশৰ কাৰণে হাঁহি হালাৰে ডিঙিত চিপ জৰি ল'ম মই কুশল কোঁৱৰ হ'ম এনে যে জয় প্ৰকাশটো কি নহওঁ কাৰোৰে দাস নিজৰ ভৰিত নিজে থিয় দিম নহওঁ কাৰোৰে দাস কিন্তু সিনকে সেইটো অৰ্থ ক'বাৰ গেলি আজি মই যুক্তিৰ ফালৰ পৰা কওঁ এতিয়া মই কবিতাত পঢ়িছিলোঁহে নিজৰ ভৰিত নিজে থিয় দিম বুলি আজিকালি নৰে কোনে জানে প্ৰত্যেকৰ দাস চৰকাৰ হ'লে যে আমি চৰকাৰখনে আমাৰ কি ৰাইজৰ দাস ভোট নিদিলে তাহোন জয় হ'ব নোৱাৰে আমি তাহোন জয় হোৱাৰ পিছত আমি তাহাৰ দাস তাৰমানে পৰস্পৰে আমি দাস স্কুল এখনৰ মালিক হ'লেও শিক্ষক বা ছাত্ৰ অবিহনে তাহোন দাস বা শিক্ষক বা ছাত্ৰ বুলি কি মালিক অবিহনে দাস প্ৰত্যেকৰ দাস মাকে দেউতাকৰ দাস দেউতাকে মাকৰ দাস কোনো এটা কাম নকৰাকৈ আমি চলবা নোৱাৰোঁ কথাটো কৈছে যে নিজৰ ভৰিত নিজে থিয় দিম নকৰ পৰা আশা কিন্তু কিছুমান ক্ষেত্ৰত নহ'বা পাৰে স্বাৱলম্বী হ'ব লাগিব বেলেগক আশা নকৰোঁ হেৰি নকৰোঁ নিজৰ পইচা দি নিজে আজি খাম কিন্তু সিনকে হওঁ বুলি যে বিজনেছ কৰিলেও আমি কি গ্ৰাহকৰ ওপৰত দাস গ্ৰাহকে যদি আমাৰ বস্তু নিকিনে আমাৰ বস্তুবিলাক এনেই পৰি নাথাকিব সেইকাৰণে আমি প্ৰত্যেকৰ দাস আৰু আমি যদি দোকান পাহাৰ নাথাকে আমি ক'ত বস্তু কিনিম আমিও দোকানীৰ ওপৰত দাস যে প্ৰত্যেকে শিক্ষকে ছাত্ৰৰ ওপৰত দাস শিক্ষকে হ'লোৱে দাছোঁ ছাত্ৰ নহ'লে আমি কাক শিকাম আমি ছাত্ৰৰ ওপৰত দাস ছাত্ৰবিলাকে যে শিক্ষক নহয় ক'ত হ'ব শিক্ষকৰ ওপৰত দাস তাৰমানে পৰস্পৰে আমি চবেই দাস সেইকাৰণে মই এখন লিখিছোঁ ইংৰাজীতে লিখিছোঁ হু ইজ স্লেভাৰী গোলাম কোন আমি গোলাম প্ৰত্যেকৰ গোলাম চিনেমা এখন লিখিলা চিনেমা যদি আমি চাওঁতা নহয় আমি যদি দৰ্শক নাথাকোঁ চিনেমাখন কাক দেখুৱাব সেইকাৰণে বা চিনেমাখন হ'লে আমি দৰ্শক নাই বা দৰ্শক হ'লেও চিনেমা নাই আমি প্ৰত্যেকে চৰকাৰ এখন গঠন কৰিব লাগিলে ৰাইজৰ ভোট লাগিব ৰাইজ নোহোৱাকৈ চৰকাৰ এখন গঠন হ'ব নোৱাৰে তাৰপিছত তাহোন জয় হোৱাৰ পিছত আমি দাস হ'ব লাগে তাহোন চাকৰি দিব কিবা কৰিব হয় না দীপ্তি আমি তাৰমানে সেইটো যে হেৰিৰ পৰা আমি অধ্যয়ন কৰিছোঁ যে প্ৰত্যেকৰ দাস কিন্তু কৈছি নিজৰ ভৰিত নিজে থিয় দিম কিছুমানে যে মাকক আশা কৰে দেউতাকক আশা কৰে কিছুমান সেনা ল'ৰা ছোৱালী আছে না সেইকাৰণে সেইটোৰ অৰ্থতে বুজাইছে আমি নিজৰ ভৰিত নিজে টকা আজি নিজে পঢ়িম খাম আৰু সেইটো কৈছে সেইকাৰণে জয় প্ৰকাশ সেইটো তাৰমানে লক্ষ্য আৰু কিছুমান লক্ষ্য থাকে সেইটো আমি চতুৰ্থতে পাইছিলোঁ আৰু আছিল তোমাৰ তৃতীয়ত এটা কথা আমাৰ গাঁও শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে ক'ত পাওঁ তল সৰা ফুল ফুলনিত হাঁহ শাকনিত কমৰা ঘৰৰ চালত লাও জিকা ভোল ভঁৰালত পুখুৰীত মাছ বাৰীত তামোল পাণ শুৱনি আমাৰ ধাননি পথাৰ ধানেৰে উপচি পৰে শুৱনি নদী পানী ভৰা ঘাট মুদৈয়ে বেপাৰ কৰে তাৰমানে আমাৰ গাঁওখনত কি নাই চব আছে ধাননি পথাৰ আছে ফল মূল শাক পাচলি বাৰীত তামোল পাণ পুখুৰীত মাছ চব আছে আৰু কি কৰে সেউজীয়া পথাৰখনো আমাৰ শুৱনিয়ে তাতে আৰু কি কৰে মুদৈয়ে বেপাৰ কৰে তাতে কি মাছৰ বেপাৰো কৰে তাৰমানে গোটেই আমাৰ গাঁওখনতে চব বস্তু পোৱা যায় কিন্তু টাউন চহৰততো আমি সেইটো নাপাওঁ বিল্ডিং পাওঁ কিবা পাম আৰু সেনেকুৱা আৰু শাক পাচলি নাপাওঁ পুখুৰীত মাছ নাপাওঁ ভঁৰালত ধান নাপাওঁ
হয় না বাৰীত তামোল পাণ নাপাওঁ হাঁহ শাকনিত নাপাওঁ এইবিলাক ক'ত আছে গাঁওখনতে আছে শুৱনি আমাৰ গাঁওখনতে শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে ক'ত পাওঁ তলসৰা আমি তলসৰা বস্তু নাখাওঁ কিন্তু টাউন চহৰত আমি কি পাওঁ তলসৰাই পাওঁ বাগৰি বাগৰি বাজাৰ বাগৰি আমি টাউনত টকাহে পাওঁ কিন্তু আমি ভাল সতেজ ফল মূল নাপাওঁ সতেজ ফল মূলবিলাক গাঁৱতে উৎপন্ন হয় কিন্তু তাৰে মাজত যি গাঁৱলীয়া চহৰতো গাঁৱলীয়া হেৰিখিনিত পোৱা যায় এইটো কোনো কথাই আমি একদম নিখুঁতভাৱে ক'ব নোৱাৰোঁ তাৰে মাজতো ভাল বস্তুও পোৱা যায় আৰু কিছুমান থাকে নহয় গাঁৱলীয়াৰ নিচিনা সেইটো আৰু এটা কবিতা আছিল তোমাৰ কি ভাল পাওঁ মাক মোৰ অতি মৰমৰ মোৰ বাবে তেওঁ হৈ ভাল পাওঁ আকাশৰ মেঘৰ ধেমালি বেলিৰ লগত থাকে লুকা ভাকু খেলে তাৰমানে অলপমান যদি হেৰি কৰছ বস্তুবিলাক মনত নাথাকে আৰু যদি অলপ ভাবছ বোলে কবিতা আমি ইনকে পঢ়িছিলোঁ গল্পটো ইনকে পঢ়িছিলোঁ যোনটো কবিতা বেছি ভাল পাওঁ গল্পটো মনত আছে এইটো থাকে আৰু অলপ ভাবি চালি যে ভাল পাওঁ আকাশৰ মেঘৰ ধেমালি বেলিৰ লগত থাকে লুকা ভাকু খেলি সৰু চলিৰ নিচিনা আৰু সৰু চলিয়ে কৈছে যে ভাল পাওঁ মাক মোৰ স্নেহনা মুখ মোৰ বাবে তেওঁ হৈ কিমান যে দুখ সেই সময়তে অধ্যয়ন হৈছে যে মায়ে মোৰ কাৰণে ভাত ৰান্ধছি চাহ বনাই দিছে কিবা স্নেহনা মোৰ কাৰণে বহুত কষ্ট কৰিছে কিন্তু ডাঙৰত কিন্তু সেইটো আমাৰ কিছুমান নাপাব পাৰে কিন্তু সেই ক্ষেত্ৰত সকলোৱে নহয় যে মোৰ মাক যে মই বেয়া পাম সেইটোও নহয় ভাল পাইছোঁ কিন্তু যেতিয়া আমি কিছুমান আমাৰ বিচাৰ আহিব মগজুত বিচাৰ আহিব ল'ৰা বা ছোৱালীক লৈ তুলনা আহিব যে কিঞ্চিত মাত্ৰ যে প্ৰাণী হত্যা কৰাটো পাপ সেই হত্যা কৰা নাই আমাক আৰু ছোৱালী হিচাপে আমাক হত্যা কৰা নাই বাছে ৰাখিছে সেইটো মৰম যে একদম যে নিৰ্মূল কৰিব সেইটো হেৰিও কৰা নাই বাছে ৰখা মৰমটো কৰিছে আৰু কিন্তু অলপ হেৰি আছে আৰু স্বাৰ্থপৰতা আছে আমি ল'ৰা মানুহ নহয় ছোৱালী মানুহ আৰু আমি আমাৰ একো কৰি হেৰি দিব নোৱাৰোঁ আৰু ইনকাম নাই আমাৰ আমি খৰচবিলাক বাঢ়ে যিমান কি কাম নকৰিলেও আমি তাৰমানে মিছাই যে মাহঁতকৈ আমি একো কাম কৰিব দে নাই তেতিয়াহ'লে আমি মিছা আমাৰ মৰমবিলাক তাৰমানে কন্যা সন্তানৰ মৰমবিলাক মিছা বুলি ভাবে যে টকা দিব পৰা নাই হাতে কামে কৰিছোঁ নিজৰ পঢ়া ক্ষতি কৰিছোঁ তথাপিতো আমি তাৰমানে ভাল নহয় আমি পঢ়ি পেলাই হৈছোঁ মোৰ বাবে তেওঁ স্নেহ কি বোলে কিমান যে দুখ হৈছে সৰুকালত কি কৰিছে আমাক চাফা কৰি দিছে লেট্ৰিন কৰিছোঁ হেৰি কৰিছোঁ চাফা কৰি দিছে কিন্তু ডাঙৰত সেই হেৰিটো নাথাকে কিন্তু মাৰিও নেপেলাই যে বাবা খোৱালা দিছে আৰু কিন্তু সিমানো নহয় স্বাৰ্থপৰত দে অমুকটো অমুক খাব তই খাব নোৱাৰা তই খা আৰু কিবা এটা সেনা আছে হেৰি বুলি নকওঁ আৰু এইটো ভাল পোৱা বস্তুটো ইমান নিজৰ এইটো কবিতা এখনতো সেনেকৈ আছে আৰু এটা আছিল কি বিক্ৰমাদিত্য ৰজা মনত আছে না দীপ্তিৰ বিক্ৰমাদিত্য ৰজাই কি ঘৰে ঘৰে গেছি এঘৰ মানুহত তাৰমানে কি ভাতো চৰাই পিছে আৰু এঘৰ মানুহত ভাতো চৰাই পিছে তাৰপিছত মানুহজনে তাৰমানে ঘৰে ঘৰে যাই আছে যে ধনী ঘৰ আৰু ভাতো চৰাই পোৱা মানে কি আৰু ধনীবিলাকে পঢ়ে কুকুৰ হেৰিবিলাক শুনি পেলাই ধনী টকা থকাবিলাকে পঢ়ে দিছোঁ সেই ঘৰ মানুহৰ লগত যাওঁতে ভাতৌতে কৈছে ৰবি ৰবি ধৰ মাৰ মাত ৰজা কি কয় চৰে তুই কি কয় সেনেকৈ ক'লা গুচি আহিলা তাৰে পিছত আৰু ঘৰতে সোমালক আহক বহক নমস্কাৰ সেনেকৈ তাৰমানে নমস্কাৰ আহক বহক সেই কি কৈছে ভাতৌতে কৈছে তাৰমানে ৰজাটোৱে বিক্ৰমাদিত্য ৰজাই কি ভাবলাক যে এওঁলোকে যোনে ৰবি ৰবি ধৰ মাৰ কৈছে সেই চৰাইটো কোনোবা দুষ্ট লোকে পুহিছে তাৰমানে তাহোন মানুহ আহিলে বেয়া পায় মানুহক ইনকে খেদে সেইকাৰণে ভাতৌটোও সিনকে খেদছি আৰু যোনটো নমস্কাৰ আহক বহক বুলি কৈছে সেই মানুহঘৰ ভাল মানুহক তাৰমানে সন্মান কৰে আহিলে বহিবা দেই সেইকাৰণে ভাতৌটোৱে তাহাৰ ভাষা লৈছে বুজি পাইছ সেইকাৰণে সাধু বা হেৰিবিলাক সাধু মলকৰ পৰাই শিকে বা দুষ্টবিলাকৰ দুষ্ট শিকে আমি যি এতিয়া আমাৰ কিছুমান আমি নিজৰে জন্মগত কিছুমান স্বভাৱ প্ৰকৃতি দিছে আমাক ভগৱানে দিছে যে এনেকুৱা কৰিব লাগে সেনেকুৱা কৰিব লাগে কিন্তু কিছুমান ল'ৰা ছোৱালীৰ স্বভাৱ মাক দেউতাকৰ দৰেই হয় মাক দেউতাকৰ সংস্কাৰ লৈ মাক দেউতাকে যি কৈছে সেইটোৱে হয় যেনেকৈ ৰবি ৰবি ধৰ মাৰ চৰাইৰ নিচিনা আমি চৰাইৰ নিচিনা আমি গান গোৱাত আমি নিজৰ কিছুমান সৃষ্টি আছে আমি নিজে কৰিব পাৰোঁ কিন্তু আমি যত্ন নকৰোঁ আৰু ইমান জুবিন গাৰ্গৰ দৰে আমি হেৰি নকৰোঁ কিছুমান আছে এনেকুৱা আমাৰতো জুবিন গাৰ্গৰ দৰে কিমান আৰু শ্ৰোতা সৃষ্টিকৰ্তা আছে কিন্তু সেনেকুৱা হেৰি নহয় পপুলাৰ নহয় আছে নকৰে আৰু কষ্ট নকৰে সৃষ্টিশীলো আছে কিন্তু আমি যি মানুহ গোৱাবিলাকো গৈছোঁ জুবিনৰ গান গাইছোঁ ভূপেনৰ গান গাইছোঁ সেইবিলাক আমি চৰাইৰ নিচিনা তাৰমানে আমি জন্তুৰ নিচিনা আমি ফল'হে কৰিছোঁ আমি সৃষ্টি কৰা নাই
আৰু সৃষ্টিকৰ্তাসকল সৃষ্টি যে নক্ষত্ৰবিলাক যে নক্ষত্ৰৰ নিজা তাপ আৰু পোহৰ আছে তাৰমানে নিজা তাপ আৰু পোহৰ আছে নিজে সৃষ্টি কৰিব পাৰে কিতাপ লিখিব পাৰে কবিতা লিখিব পাৰে এইবিলাক সৃষ্টি নক্ষত্ৰৰ নিচিনা আৰু চন্দ্ৰ হ'ল নিজা তাপ আৰু পোহৰ নাই আনৰ পৰা কি কৰে তাপ আৰু ধাৰ কৰি লয় তাৰমানে এইবিলাক আমি যিটা আনৰ গান গাইছোঁ আনৰ কবিতা পঢ়িছোঁ আনৰ গল্প পঢ়িছোঁ এইবিলাক আমি নিজা তাপ আৰু পোহৰ নাথখাৰ নিচিনা সেইটো তাৰমানে আমি ধাৰে লৈছোঁ আমাৰ নিজা তাপ আৰু পোহৰ নাই কিন্তু এটা সময়ত আমাৰ নিজা তাপ আৰু পোহৰ কিছুমানৰ আহে নিজে সৃষ্টি কৰিব পাৰে তাৰমানে আছে যে নোৱাৰো কবিতাতে আছিলে একচন্দ্ৰই জগতৰ অন্ধকাৰ হৰে অসংখ্য তৰাই তেনেকৈ দাস নোৱাৰে যে এটা চন্দ্ৰই কি জগতৰ গোটেই অন্ধকাৰ হৰণ কৰে কিন্তু অসংখ্য তৰা হৈও আন্ধাৰ ৰাতিটো পোহৰ হয় না নহয় ঠিক তেনেকৈ তাৰমানে এইটো তাৰমানে মূৰ্খপুত্ৰ হয় যদি 100 বা 1000 সিহঁতৰ পৰা নাই একো উপকাৰ তেনে একচন্দ্ৰই জগতৰ অন্ধকাৰ হৰে অসংখ্য তৰাই তেনেকৈ দাস নোৱাৰে এইটো গুণীপুত্ৰ বুলি আছিল এইটো হেৰিত নহয় গুণীপুত্ৰত আছিল কি কয় মূৰ্খপুত্ৰ হয় যদি 100 বা 1000 সিহঁতৰ পৰা নাই একো উপকাৰ একচন্দ্ৰই জগতৰ অন্ধকাৰ হৰে অসংখ্য তৰাই তেনেকৈ দাস নোৱাৰে তাৰমানে মূৰ্খপুত্ৰ যদি 100 বা 1000 হয় তাৰ পৰা আমাৰ কামত নাহে আৰু যদি তোমাৰ এটাই হয় সেইটো যদি গুণীপুত্ৰ হয় তাৰমানে সেইটোৱে আমাৰ কি হ'ব গোটেই ঘৰখনৰ পোহৰ বিলাব দেশৰ পোহৰ বিলাব হয়নে দেশৰ পোহৰ বিলাব গোটেই আৰু মানৱ জাতিৰ পোহৰ বিলাব আৰু সেইটো হ'ল চন্দ্ৰৰ লগত তুলনা কৰিছে সেইটো হ'ল গুণীপুত্ৰ গুণীৰ লগত তুলনা কৰিছে এইটো কবিতাবিলাক লিখি থৈ গৈছে আৰু তেনেকুৱা কি আছিল এটা সৰু কালৰ চতুৰ্থৰে এই ৰজা দীপ্তিৰ মনত আছে না মনোমতী শিলৰ চলা যি কৈছিল তাৰমানে মন্ত্ৰী কৈছি যে মনোমতী তই এটা মোক গেলি শিলৰ চলা বানি আনবি শিলৰ চলা আৰু মানুহে বনাব পাৰে নেকি তাৰপিছত তাই এটা বুদ্ধি কৰিছে বোলে শিলৰ চলা ছাৰ মোক হেৰি দি কৰিব লাগিব মন্ত্ৰীক কৈছি মন্ত্ৰী মহাশয় মোক পানীৰ বেজী এটা দিব লাগিব পানীৰ বেজী এতিয়া ৰজাই কিনকে দেই হয়নে পানীৰ বেজীটো আৰু শিলৰ চলা যদি বনাব লাগে পানীৰ বেজী এটা দিয়ক মন্ত্ৰী হৈছে তোৰ কম বুদ্ধি নাচা মনোমতী আছিল নামটো তাইৰ যে মনোমতীৰ কম বুদ্ধি নাচা তাৰপিছত তাই কি কৰলাক তাই মন্ত্ৰালয়ত ৰাখি থলাক এই জিংকে বীৰবলক এই আকবৰে বুদ্ধিৰ কাৰণে ৰাখি থৈছিল বুদ্ধি দিয়াৰ কাৰণে বীৰবল কিয় বুদ্ধি এটা আমাৰ গল্পই আছিল হিন্দীত কি আছিল গল্পটো যে একডাল ৰেখা হাতেদি নাল্লাকে চুটি কৰি দিব লাগে কিন্তু এই একডাল ৰেখাডাল হাতেদি নাল্লাকে চুটি কৰি দিব লাগে কি চুটি কৰি দিব লাগে এই এডাল ৰেখাটো মই হাতেদি নাল্লাকে কি চুটি কৰি দিম এতিয়া বীৰবলে কৈছে হাতেদি নাল্লাকে চুটি কায়ো নৰে কি হাতেদি নাল্লাকে চুটি দীঘল কিনকে কৰিম তেতিয়া মানে এই কৈছে এতিয়া চুটি কৰিলে এইটো তাৰমানে কি তলেদি একডাল চুটি কৰি দিলা এতিয়া আকবৰে কৈছে আৰু বীৰবলক আৰু এটা আছিল বীৰবলৰ এই চূণ খাব দিছিল তাৰমানে কি দোকানত গেছিল দোকানীটো কি দিলাক তামোলত চূণ বেছিকৈ দিলাক দেখছি তাৰমানে সেইটো তাৰমানে হেৰি হয় আৰু বীৰবলৰ ৰাজাই তেতিয়া মন্ত্ৰী ক'লাক বোলে তাৰমানে বীৰবলক তাৰমানে হেৰি কৰিব লাগিব চূণ পিবা দিব আৰু চূণ বেছিকৈ দিছিল বীৰবলে তাৰপিছত ৰাজাই কৈছে মোক চূণ বেছিকৈ দিছে সেইটো হেৰি আৰু দোকানী মানে হেৰিটো আছিল বীৰবলে বুদ্ধি দিছে যে মোক চূণ দিছে সিয়াক মই এতিয়া চূণ পিবা দিম তাৰমানে দোকানীটোক দিব আৰু সেইটো বেলেগৰ কাইজা আৰু তাৰপিছত কি কৰিম মই তেতিয়া বীৰবলে বুদ্ধি দিছে 1 কেজি চূণ খোৱাৰ আগতে 1 কেজি ঘিউ পি ল'লি তেতিয়া চূণে নাদাকে এইটো বীৰবলৰ বীৰবল বিৰাট বুদ্ধিমান আছিল আৰু সেইকাৰণে আকবৰে হেৰি বুদ্ধি দিয়ে এটা হিচাপে মন্ত্ৰালয়ত ৰাখি থৈছে গতিকে কিছুমান আছে আৰু সেনেকৈ কিছুমান ঘটনা এতিয়া মনত কৰিলে কৰা যাব আৰু কিমান মনত ৰাখিবা ইমান তাৰ লাইন বাই লৈ সিমান নহয় আজি 2 লাইন মনত পৰিল কালিৰ 2 লাইন মনত পৰিল সেনেকৈ আৰু পাঠ্যক্ৰম নাই যিহেতু কিতাপ নাই যিহেতু সেনেকৈ হেৰি কৰিব লাগিব আৰু তোমালোকক সুধিলি সেইখিনি কথা মই ক'ব লাগিব এতিয়া কস্তুৰীৰ মনত আছে কি কৈছোঁ ক'ব পাৰছি এতিয়া তোমাৰ আছে 2-1 লাইন হয় না সেই 2-1 লাইনে বহুত মনত ৰখাটো ধেমালিও নহয় আজি 30-40 বছৰৰ আগৰ কথা পঢ়ি থকা